কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়লৈ এখন বাছ দিছিলোঁ। তেওঁলোকে আমাৰ বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষ আৰু ছাত্ৰ ছাত্ৰীসকলে মোক এটা আগ্ৰহ কৰিছিল যে তেওঁলোক অহা যোৱা কৰিবলৈ এখন বাছৰ প্ৰয়োজন, কাৰণ ছাত্ৰ ছাত্ৰী বহুত বৃদ্ধি হৈছে, অহা যোৱা কৰিবলৈ তেওঁলোকক এখন নিজৰ বাছ লাগে। মই এই কথাটো মুখ্যমন্ত্ৰী ডাঙৰীয়াক কৈছিলোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগে লগে তেওঁৰ একাউণ্টৰ পৰা, তেওঁৰ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা প্ৰায় ৩২ লাখ টকাৰ এখন চেক দিছিলে আৰু ৩২ লাখ টকাৰে আজি আমি গাড়ীখন কিনি আনিছোঁ। গাড়ীখন কিনি আনি আজি আমাৰ কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয় কৰ্তৃপক্ষক আজি প্ৰদান কৰিলোঁ। মই ভাবোঁ যে এই বাছখনে তেওঁলোকৰ বহুদিনীয়া অভাৱ এটা পূৰণ কৰিলে আৰু ছাত্ৰ ছাত্ৰীসকলক যথেষ্ট উপকাৰ কৰিব। বিনামূলীয়া বাছখন তেওঁলোকে চলাব, গোটেই মেইনটেনেন্সটো তেওঁলোকে চলাব। আমি বাছখন কিনি তেওঁলোকক প্ৰদান কৰিছোঁ আৰু বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ইয়াৰ মেইনটেনেন্সৰ ব্যৱস্থা কৰিব। তেওঁলোকে ড্ৰাইভাৰ ইত্যাদিৰ কথা কৈছিল। মই ডিচি ডাঙৰীয়াক কৈছোঁ যে আমাৰ বেলেগ বিভাগৰ পৰা যদি পাৰে ইমিডিয়েটলি অন্ততঃ এতিয়া ব্যৱস্থা কৰিব। তাৰপিছত বিশ্ববিদ্যালয়ত এটা নিজৰ চিষ্টেম থাকে, গতিকে বিশ্ববিদ্যালয় এইখিনি চলাই ল'ব। 20টা দফাৰ আমি এটা মানে তেখেতক দাবী জনাইছিলোঁ, অনুৰোধ জনাইছিলোঁ যে এইখিনি আমাৰ বিশ্ববিদ্যালয়খনৰ অভাৱ। তাৰে ভিতৰত এই বাছখনৰ এটা মানে পৰিবহণ ব্যৱস্থাৰ এটা অভাৱো আছিলে আৰু তেখেতে পৰ্যায়ক্ৰমে কেইবাটাও কাম কৰি দিবলৈ ইতিমধ্যে কাম আৰম্ভ হৈ গৈছে আৰু তাৎক্ষণিকভাৱে খুব সোনকালে আমাক বাছখন তেখেতে প্ৰদান কৰিছে তেখেতৰ সাহায্য পুঁজিৰ ফালৰ পৰা। এইটো ছাত্ৰ ছাত্ৰীৰ মুখ্যতঃ মানে সুবিধাৰ কাৰণে বাছখন কৰা হৈছে, কিন্তু এইটো এনেকুৱা নহয় যে বাছখনে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ সাংস্কৃতিক বৌদ্ধিক যিকোনো অনুষ্ঠানতে যাতে বাছখন যাব পাৰে, অসমতে হওক বিভিন্ন অনুষ্ঠানলৈ যাতে বাছখন গ'লে তেওঁলোকৰ যাতে উপকৃত হয়, সেনেকুৱা ধৰণে বাছখন ব্যৱহাৰ কৰা হ'ব। সেইটো এতিয়াই আজি ক'ব পৰা নাযায়, কিন্তু নিশ্চয় হয়তো এটা মানে মেইনটেনেন্সৰ কাৰণে সাধাৰণ খৰচা এটা থাকিব পাৰে, যিহেতু ইয়াৰ কাৰণে কোনো শিতান আমাৰ নাথাকে। বাছখন আমাক চৰকাৰে দিলে, এতিয়া বাছখন সুচাৰুৰূপে পৰিচালনা কৰাৰ দায়িত্বটো বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ হ'ব। গতিকে তাৰে কাৰণে আমি এটা পলিচি নিৰ্ধাৰণ কৰিব লাগিব, নীতি নিৰ্ধাৰণ কৰিব লাগিব। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।